প্রথম অবস্থাত জনমত আজি 176 বছর হল। কিন্তু প্রথম অবস্থাত আমি জনাত আমার মৌজা এখনই আছিল। তেতিয়া সেই মৌজাটো আছিল কৃষ্ণউজিৰৰ দিনত এই মৌজাটো যেতিয়া দুফাল হ'ল আমাৰ চাফা কৰি পকা পাৰিব বহুতে তেতিয়া কৃষ্ণউজিৰে এটা চিন্তা কৰি ক'লে যে আচলতে এই পূজাটো তেওঁলোকে আগৰ পৰা তেওঁৰ ককাই গংচাউজিৰ দিনৰ পৰা পূজাখন পতা হৈছিল। তেতিয়া যেতিয়া কৃষ্ণউজিৰৰ দায়িত্বত আহিল তেওঁ এটা চাপাগুৰিৰ পকাবাৰীৰ মধ্যস্থ স্থানত তেওঁ এই দেৱালয়খন স্থাপন কৰিলে। আৰু দেৱালয়ক এই সংগতি ৰাখি আমাৰ পাৰতলৈ এই মহা উৎসৱটো চলি আছে। এইটো আমাৰ বহাগৰ 6 তাৰিখে হয়। আৰু বহাগৰ 6 তাৰিখে আমি এটা কাৰ্যসূচী লওঁ। এইটো প্ৰথম কাৰ্যসূচীত আমাৰ এটা ধৰ্মধ্বজ আমি উৰুৱাইছোঁ। এতিয়া সকলোৱে যে বিশ্ব শান্তিৰ কাৰণে সকলোৱে যে ভালে ভালে থাকে সেইটোক এটা আশা কৰিব। আৰু দ্বিতীয়তে যিখিনি আমাৰ পৰম্পৰাগত আমাৰ মাজৰ পৰা এই পৰ্যন্ত সভাখন কৰি আজি আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, তেওঁলোকক এবাৰ হ'লেও এই মাংগলিক কৰ্মক স্মৰণ কৰোঁ বুলি আমি স্মৃতি তৰ্পণৰ আমি এটা কাৰ্যসূচী জানি গৈছোঁ। ইয়াতে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ কোনো পাৰ্থক্য নাই। ইয়াতে 6 তাৰিখ যিটো এটা মানুহৰ এটা বিহুৰ কাৰণে এটা উৎসৱ থাকে, সকলোৱে সেইদিনাখন আহি তেওঁলোকে সকলো ৰাইজে আমাক সহায় কৰে। ইয়াতে বহু জনমতৰ আমাৰ লগ এটা সমাগম হয়। আৰু লগতে ইয়াতে আমাৰ যিডাল দেৱালয়ৰ ফালৰ পৰা যিডাল বাঁহ উঠাইছে এতিয়া আমাৰ দোকানী বুলি কওঁ। আৰু ওচৰৰ নিকটৱৰ্তী দক্ষিণ অঞ্চলৰ ফালৰ পৰা এডাল কামাখ্যা আহে। ঠিক সেই কামাখ্যাত দুডাল বাঁহ থিয় কৰাই মানুহে ইয়াতে উৎসৱ কৰে আৰু